জগন্নাথ শৰ্মা নাইহে চাব জয়জতে মই কঠালবাৰী এই পশ্চিম চুবুৰীত আজি সমবেত হোৱা আজি বিশেষ এটা দিন আমাৰ কঠালবাৰীৰ বাবে অতি গৌৰৱৰ দিন কাৰণ স্বাস্থ্যই মানুহৰ শ্ৰেষ্ঠ গতিকে এই স্বাস্থ্য সংক্ৰান্তত অসম চৰকাৰৰ পৰা অনুমোদিত আমাৰ কঠালবাৰী আদৰ্শ গাঁৱত এটা উপস্বাস্থ্য কেন্দ্ৰ ইতিমধ্যে আমাৰ নৱনিৰ্মিত এই ভৱনটো সম্পূৰ্ণ হৈছে আজি মাননীয় অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱৰ উপস্থিতিত আৰু তেখেতৰ দ্বাৰাই এই নৱনিৰ্মিত ভৱনটো শুভ উদ্বোধনী কৰা হ'ব আৰু ইয়াত মই এইকাৰণে আজি আনন্দ পাইছোঁ যে আমাৰ কঠালবাৰীত বিশেষভাৱে যিটো উন্নয়নৰ ধাৰা এই উন্নয়নৰ ধাৰাটো অসম চৰকাৰৰ দ্বাৰা আমাৰ অসমৰ জ্যেষ্ঠ মন্ত্ৰী তথা আমাৰ ৪০ নং সমষ্টিৰ বিধায়ক মহোদয়ৰ যি তৎপৰতা আৰু তেখেতৰ যি মানে আমাৰ প্ৰতি নিষ্ঠা সততা কঠালবাৰীত আজি চাৰিওফালে ৰাস্তা ঘাট সুন্দৰ হৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেখেতৰ সান্নিধ্যত ১০০% নহ'লেও ৮০% মানে সক্ষম হ'বলৈ মানে গৈ আছে আৰু এই ২০%টো তেখেতৰ তত্ত্বাৱধানত সম্পূৰ্ণ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ আজিকালি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান পাতিবলৈ হ'লে আমাৰ মাটিৰ বিশেষকৈ বহুত অসুবিধা এই চেগতে মই কঠালবাৰী পশ্চিম চুবুৰীৰ যিখিনি নামঘৰৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যক মই ধন্যবাদ জনাইছোঁ তেখেতসকলৰ দ্বাৰা এই ভূমিখিনি দান কৰা হৈছে যাৰ কাৰণে এই মহান অনুষ্ঠানটো আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে আজিৰ এই অলপ আগতে আমি যি এইগৰাকী মহান ব্যক্তি সমাজকৰ্মী শিল্পী প্ৰয়াত আমাৰ গহৈকমল হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয় ভুৱনেশ্বৰ ৰাজবংশীদেৱ তেখেত আমাৰ কঠালবাৰীৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান সভা সমিতিত আগভাগ লৈ যি মানে আমাক নিদৰ্শন দাঙি ধৰি থৈ গ'ল আৰু তেখেতৰ সান্নিধ্যত আমি উপস্থিত থাকি এতিয়ালৈকে যিখিনি কঠালবাৰীত অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম হৈছে একমাত্ৰ তেখেতৰ তত্ত্বাৱধানত হৈছে এই জাগাত তেখেতৰ পৰিয়ালবৰ্গ আহি আজি তেখেতৰ শ্ৰীচৰণত পুষ্পাঞ্জলি মাল্য অৰ্পণ কৰিছে আমিও সকলোৱে লগ লাগি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ পুণ্য আত্মাই সদ্গতি লাভ কৰক আৰু পুনৰ আমাৰ এই কঠালবাৰীত জন্ম গ্ৰহণ কৰি আমাৰ যিখিনি আধৰুৱা কাম এইখিনি সহযোগিতা আগবঢ়াব বুলি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৫৫ লাখ টকা অনুদান আগবঢ়াইছে ইয়াত আপোনাৰ এইটো প্ৰাথমিক উপস্বাস্থ্য কেন্দ্ৰ ইয়াত তেনেকুৱা হেৰি নাথাকিলেও ইয়াত এজন মানে ডক্টৰ থাকিব নাৰ্ছ থাকিব গতিকে প্ৰাথমিক মানে যিখিনি সেৱা কাৰ্য আগবঢ়াব লাগে এইখিনি সম্পূৰ্ণ থাকিব আৰু মন্ত্ৰী মহোদয়ক আমি আজি ৰাইজৰ ফালৰ পৰা বিশেষভাৱে অনুৰোধ জনাম ইয়াৰ যিখিনি যাৱতীয় কৰণীয় কাম বা ইয়াত যিখিনি মানে আমাক কৰ্মচাৰী লাগিব ইয়াত যাতে মন্ত্ৰী মহোদয়ে অসম চৰকাৰৰ লগত যোগাযোগ কৰি আমাৰ এই ভিতৰুৱা অতি পিছপৰা অঞ্চলটোত চিকিৎসাৰ বাবে এটা সুদিহা পৰামৰ্শ আগবঢ়াই আমাক এইখিনি উপকৃত কৰে। ধন্যবাদ সকলোলৈ মই আহ্বান ৰাখিছোঁ ইয়াত আজি আমাৰ পশ্চিম চুবুৰী নামঘৰত আমাৰ হৰি মন্দিৰত উপস্থিত হোৱা আৰু আমাৰ যিটো স্বাস্থ্যকেন্দ্ৰৰ কথা আমাৰ ইতিমধ্যে উপৰোক্ত বক্তাজনে ব্যক্ত কৰিছে তাত মোৰ দ্বিমত নাই কাৰণ আমাৰ অভিভাৱক মন্ত্ৰী আমাৰ সকলোৰে অভিভাৱক মাননীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱৰ যি তৎপৰতা তাৰ কাৰণে আজি আমি এই উপস্বাস্থ্য কেন্দ্ৰটো পাবলৈ সক্ষম হৈছোঁ আৰু মই ক'ম যে হৰি বিনে গতি নাই সেইকাৰণে আমি হৰিৰ স্থানতে কৈছোঁ আৰু কামটো আৰম্ভ কৰিবলৈ লৈছোঁ সেইকাৰণে এফাকি হৰিৰ বন্দনেৰে মই ছাৰৰ উদ্গতি কামনা কৰিম সেইকাৰণে কৈছোঁ হে যাওঁ বুলি খাওঁ বুলি খাব কৰোঁ বুলি কৰিব নোৱাৰি মনৰে স্বাভিমান মনতে ৰৈ যায় যদি কৃপা নকৰে হৰি সকলোলৈ মই ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানটো ভালে ভালে হৈ যাওক আৰু ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমাক যাতে সদায় এনেদৰে আগবঢ়াই লৈ যায় আৰু গংগা যাতে বৈ থাকে সকলোৰে মাজত তাকে কামনা কৰিছোঁ ধন্যবাদ।